নমস্কাৰ আজি আপোনালোকক দেখুৱাবলৈ লৈছো কাহৰ কেইটামান ধুনিয়া ধুনিয়া সুজবাতি একদম স্পেশাল হয় আৰু এই সুজবাতি বিলাকক জুলবাতি বুলিও ক'ব পাৰি হৰঠেবাৰী ফালে জুলবাতি বুলিও কয় আৰু সুজবাতি বুলিও কয় খুব ধুনিয়া হয় ফিনিশিং সম্পূৰ্ণ হাতে তৈয়াৰ কৰা আৰু 100% শুদ্ধ কাহৰ পৰা তৈয়াৰ কৰা হয় মই আপোনালোকক যিবোৰ বস্তু দেখুৱাই থাকো সেইবোৰ 100% শুদ্ধ আৰু হাতে নিৰ্মিত আৰু স্পেশাল বস্তুবোৰ বেছিকৈ মই দেখাও আৰু এই স্পেশাল বস্তুবোৰ বাহিৰলৈ বেছিকৈ যায় সেই কাৰণে মই আপোনালোকক যিমান পাৰো স্পেশাল বস্তু দেখুৱাবলৈ চেষ্টা কৰো কাৰণ নৰমাল বস্তু সব দোকানত পাই যাব আপোনালোকে কিন্তু স্পেশালবোৰ অকমান পাবলৈ দিগদাৰ সবতে সেই কাৰণে মই আপোনালোকক দেখুৱাইছো আসলতে দেখিবলৈ খুবেই ধুনিয়া হয় আপোনালোকে চাওকচোন খুব মৰম লগা হয় আৰু যেতিয়া আপোনালোকে সুই চাব ওচৰৰ পৰা দেখিব তেতিয়া আৰু ভাল লাগিব আৰু মৰম লাগি যাব সঁচাকে বহুত ধুনিয়া গোল হয় মোৰ নিজৰে ভাল লাগি গৈছে এটো মিডিয়াম সাইজৰ বাটি হয় 400 গ্ৰাম ওজন আছে এটাত আৰু বহল আছে 5.2 ইঞ্চ খুব ধুনিয়া এটা সাইজ হয় স্ট্যান্ডাৰ্ড সাইজ এইবাৰ মই দেখুৱাইছো আপোনালোকক কাহৰ গিলাস চাওকচোন খুব ধুনিয়া হয় হাতে তৈয়াৰ কৰা গিলাস হয় এই গিলাস কেইটাৰ কোৱালিটি হসাকৈয়ে ভাল হয় আপোনালোকে লব পাৰে ভাল পাব ইউজ কৰি এই কোৱালিটিটো মানে মই আপোনালোকক কৈছো বহুত ভাল হয় বেয়া নহয় গটিকে আপোনালোকে লব পাৰে এটা গিলাসৰ ওজন 300 গ্ৰাম আছে মিডিয়াম সাইজৰ হয় ইয়াতকে ডাঙৰ লাগিলেও আপোনালোকে পাই যাব এইবাৰ দেখুৱাইছো মই আপোনালোকক এখন কোৱাৰ্টাৰ প্লেট প্ৰথমবাৰৰ বাবে বনাইছো ইমান ডাঙৰ কোৱাৰ্টাৰ প্লেট এইখনৰ বহল আছে 11 ইঞ্চি আৰু এইখনৰো 11 ইঞ্চি আছে আগতে 10.5 ইঞ্চি লৈকে আমি বনাইছো কিন্তু এবাৰ প্ৰথম আমি 11 ইঞ্চিৰ বনাইছো কাৰণ বাহিৰৰ মানুহে বহুতে মানে কোৱাৰ্টাৰ প্লেট বিচাৰি থাকে আৰু খুব ডাঙৰ সাইজৰ বিচাৰে আৰু আমাৰ অসমতো বহুত চলে এটো সেই কাৰণে বনোৱা হৈছে এনেকুৱা সেট হিচাপত লাগিলো আপোনালোকে পাই যাব 6খনকে থাকিব এটা সেটত আৰু ইয়াতকৈ সৰু সাইজৰ লাগিলো আপোনালোকে পাই যাব 9 ইঞ্চিৰ পৰা আছে 9.5 ইঞ্চি আছে 10 ইঞ্চি আছে 10.5 ইঞ্চি আছে আৰু লাষ্ট 11 ইঞ্চি লৈকে পাই যাব কা পিতলৰ যিকোনো সামগ্ৰীৰ প্ৰয়োজন হলে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নাম্বাৰ হৈছে 9101557034 আকৌ এবাৰ কৈ দিছো 9101557034 এই নম্বৰটোত যোগাযোগ কৰিও আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰে ইণ্ডিয়াৰ যিকোনো ঠাইলৈ পঠিয়াই দিয়াৰ সু ব্যৱস্থা আছে গটিকে চিন্তাৰ কোনো কাৰণ নাই আৰু ইণ্ডিয়াৰ বাহিৰতো আমি পঠাই থাকো যদি লব বিচাৰে লব পাৰিব কেৱল পঠিয়াই দিয়াৰ খৰচটো আপোনালোকে বহন কৰিব লাগিব যদি মোৰ ভিডিওটো ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু কমেন্ট কৰিব কেনেকুৱা পাইছে জনাব আৰু কিবা জানিবলগীয়া থাকিলে মোৰ পৰা জানিব পাৰিব এই সম্পৰ্কে আজিলৈ মানে ধন্যবাদ